নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ এছএন স্পোকেন চেনেলটোলৈ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু যিহেতু আজি মোৰ সতীৰ্থ গাঁৱৰে লগৰ বহুতকেইজনে SK পোষ্টৰ ইণ্টাৰভিউ গুৱাহাটীত দিছেগৈ। সিহঁতৰ পৰা জানিবলৈ পোৱা মতে এইবাৰ SK পোষ্টৰ কেণ্ডিডেট বহুত বেছি। আগৰ ইণ্টাৰভিউৰ তুলনাত এইবাৰ SK পোষ্টৰো ইণ্টাৰভিউ বহুত বেছি। যিহেতু কুকমেনৰ আৰু বাৰবাৰো বেছি, তাৰ বিপৰীতে SK পোষ্টৰো বহুত বেছি। আৰু সেয়েহে SK পোষ্টৰ কি ধৰণৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে, ভাইভা টেষ্টত কি কেনেকুৱা ধৰণৰ প্ৰচেছটো হৈছে, সেইটো মই লগৰকেইজনৰ পৰা জানিব পৰা মতে বহুত ভালেই হৈছে বহুত। আৰু সেয়েহে কি ধৰণৰ কেনেকুৱা ধৰণৰ আপোনালোকক প্ৰশ্ন সুধিছে, কি সঁজুলি তাত ৰাখি থৈছে, এতিয়া কোনটো সঁজুলিয়ে কি কাম কৰে, সকলোবোৰ উত্তৰ আৰু সকলোবোৰ প্ৰশ্ন লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। সেয়েহে আহক আমি সকলোৱে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে কিবা যদি প্ৰশ্ন সুধিবলৈ থাকে মোক কমেণ্ট কৰিব পাৰে, লাইক কৰিব। আৰু যিহেতুকে মই ইমান ভিডিঅ' দি আছোঁৱেই আপোনালোকে, সেয়েহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু নেক্সট ভিডিঅ' মই যেতিয়া দিম আপোনালোকলৈ, তেতিয়া আপোনালোকে ভিডিঅ'টো চোৱাত সুবিধা হ'ব। আপোনালোকক মই আগৰ ভিডিঅ'ত কৈছোঁৱেই যে ইণ্টাৰভিউ প্ৰচেছটো কেনেকুৱা ধৰণৰ, কি ধৰণে ইণ্টাৰভিউ হৈছে, প্ৰথম গৈ কি কৰিব, সকলোবোৰ ডিটেইলছৰ সৈতে ভিডিঅ' আছেই। আপোনালোকে মোৰ চেনেলটোত চাই ল'ব কি ধৰণে ইণ্টাৰভিউ কি প্ৰচেছত যাব, কি ড্ৰেছ পোছাক কৰি যাব, সকলো ধৰণৰ ভিডিঅ' মোৰ চেনেলত আছে। সেয়েহে মই সেইবোৰ কৰি নাথাকোঁ। আৰু যিহেতুকে ভিডিঅ'টো দীঘলীয়া হৈ যায়, যিমান পাৰোঁ সিমান সোনকালে মই আপোনালোকৰ এই ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু আপোনালোকে প্ৰথম গৈয়ে যিধৰণে কুকমেন ভাইভা হওক সেইধৰণেই আপোনালোকৰ ইয়াতো একেই হৈছে। আৰু আপোনালোকৰ যিহেতুকে আপোনালোকে এণ্ট্ৰি কৰি যাব গেটত এণ্ট্ৰি কৰাৰ পিছত আপোনালোকৰ ফিল্ডত লাইন পতাবগৈ। ফিল্ডত লাইন কৰাৰ পিছত এইবাৰ তোমালোকৰ SK পোষ্টৰ দুটা ভাগ কৰি দিছে, দুটা গ্ৰুপ কৰি দিছে। এটা আপাৰ আছাম কৰি দিছে, এটা লোৱাৰ আছাম কৰি দিছে। আৰু যিহেতু আপাৰ আছাম লোৱাৰ আছাম এইটো কাৰণেই কৰা হৈছে, অকণমান ভাষাটো অকণমান বেলেগ ধৰণৰ হৈ গুচি যায়, সেয়েহে দুটা ভাগ কৰা হৈছে। আৰু এটা ভাগত আপাৰ আছামৰ ল'ৰাখিনি কেণ্ডিডেটখিনি আছে, আৰু ইটো গ্ৰুপত লোৱাৰ আছামৰ কেণ্ডিডেটখিনি আছে। আৰু যিহেতুকে তেনেকৈ দুটা ভাগ কৰা হৈছে, এটা কুপন দিছে আপোনালোকক। তাৰপিছত আপোনালোকে সেই কুপনৰ মতে আপোনালোকে ভাইভা টেষ্ট দিবলৈ যায়। যিহেতু তাৰ আগত PhD টেষ্ট আপোনালোকৰ হৈ যাব। PhD টেষ্টৰ পিছৰ প্ৰচেছটোৰ কথা কৈ আছোঁ মই। আৰু PhD টেষ্টৰ কথা নকওঁৱেই, আপোনালোকে সকলোৱে জানেই যে PhD টেষ্টত হাইট, চেষ্ট, ৱেইট, চকু, নকনি এইবিলাকেই চোৱা হয়। মেডিকেলৰ কথা কৈ আছোঁ যিহেতু, আৰু সেয়েহে মই সেইটো কাৰণে বুজাই নাথাকোঁ, সেইটো সকলোৱে জানেই। অসম পুলিচৰ যিটো মেডিকেল টেষ্ট হয়, সেই একেটাই মেডিকেল টেষ্ট হয় এই 4th গ্ৰেড ইণ্টাৰভিউটো। সেয়েহে মই সেইটো বিষয়ে বুজাই থকা নাই। মই ডাইৰেক্ট আহিব খুজিছোঁ ভাইভা টেষ্টত কি সঁজুলি সেই ৰুমটোত ৰখা হৈছে। আপোনালোকৰ যিটো টেণ্টৰ তলৰ ইণ্টাৰভিউ দিবলৈ যাব, তাত বিভিন্ন ধৰণৰ সঁজুলি ৰাখি থোৱা হৈছে। সেই সঁজুলিবোৰ হৈছে আপোনালোকৰ কোৰ ৰাখি থোৱা আছে, এখন বেলচা ৰাখি থোৱা আছে। আৰু সেইকেইটা ব্যৱহাৰ ক'ত কৰা হয় আৰু সেইকেইটাৰ নাম কি আপোনালোকক দেখাই দিব যে এই বস্তুটো ক'ত ব্যৱহাৰ হয়, এই বস্তুটোৰ নাম কি, এনেকুৱা ধৰণৰ সুধিছে। আৰু আপোনালোকৰ এটা নীলা ৰঙৰ বাস্কেট ৰাখি থোৱা হৈছে, সেই বাস্কেটটো ক'ত ব্যৱহাৰ কৰা হয় আৰু সেইটোৰ নাম কি। যিহেতু সেইটো ডাষ্টবিনটো ক'ত ব্যৱহাৰ কৰে, কি কাৰণে ইউজ কৰা হয়, সেইটো তুমি ক'লেই হ'ব। আৰু তাৰপিছত তোমালোকৰ তাত ৰাখি থোৱা হৈছে আমি যিখন গাইড বুলি কওঁ, যিটো মাটি খন্দা জোঙা যোনটো, সেইটো আমি গাইড বুলি কওঁ। সেই সঁজুলিটো ৰাখি থোৱা আছে। সেই সঁজুলিটো তোমাৰ নামটো সুধিছে আৰু সেইটো ক'ত ব্যৱহাৰ কৰা হয় সেইটো সুধিছে। আৰু তাৰপিছত তোমালোকৰ দুটা ফেনাইল ৰখা হৈছে, এটা ক'লা ফেনাইল আৰু এটা হালধীয়া ফেনাইল। সেই দুটা ফেনাইল কোনটো ক'ত ব্যৱহাৰ কৰা হয় সেইটো সুধিছে। তাৰপিছত এটা ক'লা হাত খেদা ফেনাইলটো আছে, আৰু এটা ঝাৰু দিয়া ঘৰ মোচা ফেনাইলটো আছে, ঝাৰু যিটো। তাৰপিছতে আছে যিটো আমাৰ বেটেলিয়ানবিলাকত ঘাঁহ কাটিবলৈ যোনটো ব্যৱহাৰ কৰা হয়, বিশেষকৈ আমি এল্ডাৰ বুলি কওঁ, যিখন দীঘল আগটো এনেকুৱা মুকুতা টাইপৰ, সেইটোক আমি এল্ডাৰ বুলি কওঁ। আৰু সেইখন ক'ত ব্যৱহাৰ কৰা হয়, সেইটোৰ নামটো কি সেইটো সুধিছে, যিটো এল্ডাৰ বুলি কয়। আৰু তাৰপিছত তোমালোকৰ সেইকেইটাই আছে তাৰ ভিতৰত ৰুমত, আৰু বেলেগ একো সঁজুলি নাই। আৰু তাৰপিছত তোমালোকৰ ঘৰ ক'ত সুধিছে, ঘৰ ক'ত আৰু যদি তুমি যিখন জেগাৰ নাম কোৱা, সেই জেগাখন কিহৰ কাৰণে বিখ্যাত, এইটো প্ৰশ্ন সুধিছে তোমালোকৰ SK পোষ্টৰ। তাৰপাছত আৰু তেনেকুৱা ধৰণৰ একো সোধা নাই। সেইটো তুমি ভালকৈ ইণ্টাৰভিউ দি দিলে তোমাক অইন বেলেগ একো প্ৰশ্ন সোধা নাই। সেয়াই আৰু SK পোষ্টৰ ইণ্টাৰভিউ। আৰু যিহেতু মোৰ লগৰকেইটাৰ পৰা মই জানিছোঁ যে সেইকেইটা সামগ্ৰী তাত ভিতৰত ৰখা হৈছে, আৰু সেইকেইটা কোনটো ব্যৱহাৰ কৰা হয়, সঁজুলিটোৰ নাম কি, কেমিকেলবিধৰ নাম কি, সেইটোৱে সুধিছে। আৰু বেলেগ একো নাই। যিটো আমাৰ আপাৰ আছামৰ যিটো গ্ৰুপ, সেই গ্ৰুপটোত এইকেইটা প্ৰশ্ন সুধিছে। বিশেষকৈ আপাৰ আছাম আৰু লোৱাৰ আছাম দুটা গ্ৰুপ কৰিছে, মই প্ৰথমতে কৈছোঁৱেই।
আৰু লোৱাৰ আছামত কি কি সুধিছে সেইটো মই এতিয়ালৈকে গম পোৱা নাই বাৰু। যিটো আমাৰ আপাৰ আছাম ধৰক, আপাৰ আছামত এইকেইটা প্ৰশ্ন সুধিছে। যিহেতুকে তোমালোকে সকলোৱে ইণ্টাৰভিউ ভালকৈ দিবা, আৰু যিহেতুকে এই বছৰতে তোমালোকে চাকৰি এটা ল'ব পাৰিলে তোমালোকৰ বহুত সুবিধা হ'ব। সেয়েহে যিমান পাৰে সিমান ইণ্টাৰভিউ ভালকৈ দি থৈ অহা। মোৰ ফালৰ পৰা সকলোলৈকে বেষ্ট অফ লাক থাকিল। আজিলৈ ভিডিঅ'টো ইমানটোৱেই। আৰু আপোনালোকৰ যদি কিবা সুধিবলৈ থাকে মোক কমেণ্ট কৰিব পাৰে, মই সকলো কমেণ্টৰ ৰিপ্লাই দি আছোঁ। ধন্যবাদ।